लगातार जिस तरीके से यूडीएफ पार्टी से मेरे साथ मौजूद है कैंडिडेट, जानेंगे क्या मुद्दा है, आखिर क्यों इलेक्शन लड़ना चाहते हैं, कचीरी हाट में क्या क्या समस्या, रास्ता घाट, बिजली, पानी, स्ट्रीट लाइट्स, पक्का मकान, राशन कार्ड, आयुष्मान कार्ड, समस्या की अपना मुद्दा क्या है। प्रथमते मैं অসমীয়া ৰঙালী বিহুত সকলোকে শুভেচ্ছা জনাইছো। মই এইবাৰ এই ইউটিউব দলৰ কন্টেস্টিং মনোনীত আঞ্চলিক সদস্য কাছাৰীহাটৰ। আমাৰ ইয়াত বহুত সমস্যা আছে, যেনে ধৰক ৰাস্তা ঘাট, তাৰপিছত আমাৰ স্বাস্থ্য, তাৰপিছত আমাৰ কৃষি। বেছিভাগ আমাৰ ইয়াত কৃষি মানুহে থাকে, কৃষক মানুহে থাকে। তো আমাৰ খেতি বাতি কৰিয়ে আমি বেছিভাগ মানুহ জীৱিকা নিৰ্বাহ কৰোঁ। তো আমি খেতি বাতিৰ ওপৰতে বেছিভাগ মানুহ আমি জীৱনৰ বেছিভাগ সময় খেতি বাতিৰ ওপৰতে নিৰ্ভৰশীল। গতিকে খেতি কৰা মানুহ মই নিজেও খেতিয়কৰ ল'ৰা। তো খেতিৰ ওপৰত আমাৰ গুৰুত্ব দিব লাগিব। আৰু এইখিনি আৰু কি प्रश्न बोले। जैसे यहाँ पर योजना है पक्का मकान, राशन कार्ड, आयुष्मान कार्ड, शिक्षा, चिकित्सालय, क्या की व्यवस्था है? ইয়াত আয়ুষ্মান কাৰ্ড চৰকাৰে দিছে, বহুত মানুহ পাইছে আৰু পাবলৈ আছে। আৰু ৰেচন কাৰ্ড বহুত মানুহ পাইছে আৰু পাবলৈ বাকী আছে। আৰু পাক্কা মাকান মানে ঘৰ চৰকাৰী ঘৰ বহুত মানুহে পাইছে। আৰু বহুত দুখীয়া মানুহ আছে, শৌচালয়ো পাবলৈ বহুত মানুহ বাকী আছে। তো মোক নিৰ্বাচিত কৰিলে মই এই মানুহখিনিক এই যিখিনি আমাৰ সমস্যা মই ক'লো, এই সমস্যাখিনিৰ কিছু উপশম ঘটাব পাৰিম বুলি মোৰ বিশ্বাস। চিকিৎসালয় আৰু শিক্ষা কি ব্যৱস্থা है? চিকিৎসালয় আমাৰ কাছাৰীহাটত এখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে, কিন্তু দুখৰ বিষয়ে ক'ব লাগে এইটো যে আজিলৈকে চৰকাৰে ইয়াত পাৰ্মানেণ্ট কোনো মানে চিকিৎসক দিয়া নাই। ইয়াত মাজে সময়ে আহে আৰু ষ্টাফ নাই, পৰ্যাপ্ত মানে ষ্টাফ নাই, পৰ্যাপ্ত ঔষধ নাই। আপোনালোকৰ জৰিয়তে মই চৰকাৰক এইখিনি আবেদন জনাব বিচাৰোঁ যে কাছাৰীহাট এটা বৃহৎ অঞ্চল, এটা আপোনাৰ এটা ৰাজপৰিয়ালৰ ৰাজধানী আছিল, ৰাজপৰিয়ালৰ এটা ৰাজ কাছাৰী আছিল। তাৰ কাৰণে এই ঠাইখনৰ নাম কাছাৰীহাট হৈছে। এই ঐতিহাসিক এই অঞ্চলখনৰ যিকোনো চিকিৎসালয় আছে তাত পাৰ্মানেণ্ট এজন চিকিৎসক দিব লাগে আৰু ষ্টাফ পৰ্যাপ্ত পৰিমাণত দিব লাগে, যাতে আমাৰ ৰাইজৰ কোনো স্বাস্থ্যজনিত অসুবিধা নহয়। এইখিনিয়ে আৰু। स्कूल में की व्यवस्था? स्कूल में टीचर पर्याप्त नहीं है, शिक्षक पर्याप्त परिमाणे নাই। আৰু আপোনাৰ ল'ৰা ছোৱালী হিচাপে যিখিনি ব্যৱস্থা থাকিব লাগে, যেনে শৌচালয়, যেনে আপোনাৰ ইলেক্ট্ৰিচিটি বহুত স্কুলত এতিয়াও ভাল ব্যৱস্থা হৈ থকা নাই। ক'ৰবাত যদিও আছে, আজি গৰমৰ দিন ফেনবোৰ যিমান নাই। আৰু বাকী বিশেষকৈ মানে স্কুলৰ যিখিনি মেইন সমস্যা, আজি যদি শিক্ষক নাথাকে তাত ল'ৰা ছোৱালী থাকি কি লাভ? তো শিক্ষকখিনিক পৰ্যাপ্ত পৰিমাণে শিক্ষক নিযুক্তি দিব লাগে। চৰকাৰক মই এইটোৱে অনুৰোধ জনাওঁ। और एक बड़ी समस्या योजना जल जीवन मिशन योजना। জল জীৱন মিছন যোজনা আমাৰ ইয়াত 10টা ৱাৰ্ড আছে। এই 10টা ৱাৰ্ডত 10টা জল জীৱন হৈছে, কিন্তু দুখৰ বিষয় এইটোৱে যে কেইটামানহে 3টা মানহে চলি আছে, 7টাই বন্ধ হৈ আছে, কাম সাৱধান হৈ আছে। তো গতিকে যিহেতু পানীয়ে জীৱন, পানী নথলে আমি জীয়াই থাকিব নোৱাৰোঁ। পানী হ'বনে আমি নিৰৰ্থক। আজি এই জল জীৱন আঁচনিখিনি চৰকাৰে দিছে, আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু চৰকাৰে এইখিনি গুৰুত্ব দিব লাগে যে আঁচনিখিনি এতিয়াও ষ্টাৰ্ট হৈ থকা নাই। যিহেতু আমাৰ টকাৰে এই আঁচনিখিনি বনাইছে, গতিকে আঁচনিখিনিৰ বিষয়ে চৰকাৰে গুৰুত্ব দিব লাগে। কৰ্মচাৰীসকলে চাব লাগে কোনটো ষ্টাৰ্ট হৈছে, কোনটো হোৱা নাই। মই অনুৰোধ জনাম আপোনালোকৰ জৰিয়তে যিখিনি ষ্টাৰ্ট হোৱা নাই এতিয়ালৈকে সেইখিনি অনতিপলমে ষ্টাৰ্ট কৰি আমাৰ স্বাস্থ্যক মানে সুস্বাস্থ্যৱান হ'বলৈ মানে सक्सेसफुल হোৱাত সুবিধা কৰি দিয়ে যেন। और यहाँ पर जो है समस्या बहुत ज्यादा है। अगर आप जीतते हैं, यूडीएफ को वोट मिलता है, तो स्ट्रीट लाइट नहीं है। स्ट्रीट लाइट यहाँ में नहीं है। 6 बजे के बाद महिला को डर लगता है। स्ट्रीट लाइट ইয়াত নাই, কোনো ৰাস্তাতে নাই। তো মই বেলেগ ৰাজ্যত দেখিছোঁ যে বিশেষকৈ মানে টাউনত বজাৰত স্ট্ৰীট লাইটবিলাক দিয়া আছে। গতিকে
আমাৰ যেহেতু সেন্ট্রাল গভর্নমেন্টত বিজেপি চৰকাৰ আছে, অসমতো বিজেপি চৰকাৰ আছে, তো মই চৰকাৰ আমাৰ দুয়োটা চৰকাৰকে মই অনুৰোধ জনাম যে আমাৰ এই অঞ্চলখিনিত ষ্ট্ৰীট লাইট দিব লাগে। ষ্ট্ৰীট লাইট দিলে আমাৰ ৰাইজৰ বিশেষকৈ মহিলাসকলৰ মানে অহা যোৱাত সুবিধা হ'ব বুলি মোৰ সুবিধा हो। ये थे मेरे साथ यूडीएफ पार्टी से, ऑल इंडिया यूडीएफ पार्टी। अगर आप लोग सपोर्ट करेंगे तो विकास होगा यहाँ पर। कचहरी हाट पंचायत से रंजन जायसवाल की रिपोर्ट।